নমস্কাৰ ষ্টুডিঅ'ত মই তৰালি এই মুহূৰ্তত লৈ আহিছো এটি বিশেষ খবৰ আপোনাৰ সংগ্ৰামক মই ঠু পেলাই দিও এনেদৰে মন্তব্য কৰিছে এজন যুৱকে আৰু আলফা স্বাধীনৰ যি মুৰব্বী পৰেশ বৰুৱালৈ মুকলি প্ৰত্যাহ্বান জনাইছে আৰু পৰেশ বৰুৱাৰ যি উদ্দেশ্য স্বাধীন অসমৰ যি উদ্দেশ্য সেই উদ্দেশ্যক তাচ্ছিল্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে এজন যুৱকে আৰু সেই যুৱকজন হৈছে মানস চলিহা হৈছে মানস বৰগোহাঁই নামৰ যুৱকজনে যি ভিডিঅ' ভাইৰেল হৈছিল যি আলফা স্বাধীনৰ শিবিৰত বন্দী হৈ থকা মানস বৰগোহাঁইৰ ভিডিঅ' এটা ভাইৰেল হৈ পৰিছিল আলফা স্বাধীনৰ শিবিৰৰ পৰা প্ৰেৰণ কৰা হৈছিল যি এটা ভিডিঅ' তাৰ পিছতে আলফা স্বাধীনৰ শিবিৰৰ পৰা পুনৰ মানস বৰগোহাঁই নামৰ যুৱকজনে আন এটা ভিডিঅ' প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছে য'ত যুৱকজনে মানস চলিহাৰ নাম লৈছে আৰু মানস চলিহা আলফা স্বাধীনৰ যি গুপ্তচৰগিৰি কৰা যি প্ৰশিক্ষণ দিয়া হয় এই প্ৰশিক্ষণ দিয়া মূল ব্যক্তি হিচাপে প্ৰকাশ কৰিছে মানস বৰগোহাঁই নামৰ যুৱকজনে আৰু তাৰ পিছৰে পৰা মানস চলিহা বহু চৰ্চিত হৈ পৰিছে পৰেশ বৰুৱা আৰু মানস চলিহাৰ মাজত বহু বাক বিতণ্ডাৰ সৃষ্টি হৈছে পৰেশ বৰুৱাইও মানস চলিহাক লৈ বহু মন্তব্য ৰাখিছে আৰু মানস চলিহাইও পৰেশ বৰুৱাক উদ্দেশ্যি বহু ভিডিঅ' প্ৰেৰণ কৰিছে বহু কথা কোৱা দেখিবলৈ পোৱা গৈছে তাৰ মাজতে পৰেশ বৰুৱা আৰু মানস চলিহাৰ যি ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে আৰু মানস চলিহাই আৰু এটা ভিডিঅ' পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে য'ত পৰেশ বৰুৱাক উদ্দেশ্যি মানস চলিহাই কৈছে আপোনাৰ সংগ্ৰামত মই ঠু পেলাই দিও বুলি কোৱা দেখিবলৈ পোৱা গৈছে মানস চলিহাই আপুনি অসমীয়া জাতিক তললৈ নিছে মোৰ পৰিয়ালৰ ওপৰত কোনোবাই আক্ৰমণ কৰিলে হাবিত থকা আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱায়ে জগৰীয়া হ'ব বুলি কৈছে মানস চলিহাই আৰু মই কোনো এছবি বা ৰৰ বিষয়া নহয় বুলি কৈছে বাৰ্তাটোত মানস চলিহাই কৈছে এইটো মোৰ লাষ্ট ভিডিঅ' পৰেশ বৰুৱাই মাইণ্ড গেম খেলিছে আৰু মোক আৰু মোৰ পৰিয়ালৰ বিৰুদ্ধে গণ আক্ৰমণৰ বাবে ৰাইজক প্ৰৰোচিত কৰিছে পৰেশ বৰুৱাই এই ক্ষেত্ৰত তেওঁ যোৱা দুদিনত 100% সফল হৈছে বুলি কৈছে মোৰ ওপৰত অপবাদ জাপি দিয়া হৈছে মোক ইঞ্জিনিয়াৰ নহয় বুলি কোৱা হৈছে মোক বাৰে বাৰে এছবি বা ৰৰ বিষয়া বুলি কোৱা হৈছে কিন্তু মই বাৰে বাৰে কৈছো যে মই কোনো এছবি বা ৰৰ বিষয়া নহয় মই কনসালটেন্ট হয় মই চাকৰি কৰো তাৰ লগতে ব্যৱসায় কৰি পৰিয়াল চলাবলৈ চেষ্টা কৰি আছো বুলি কৈছে আৰু ব্যৱসায়ত মোৰ বহু লোকসান হোৱাৰ কথা কৈছে মানস চলিহাই নিজকে নিৰিখ আৰু ভাল মানুহ সজাবলৈ চেষ্টা কৰা মানস চলিহাই কৈছে মানস চলিহাই পৰেশ বৰুৱাক উভতি ধৰি প্ৰশ্ন কৰিছে পৰেশ বৰুৱা মই আপোনাক পৰেশ বৰুৱা বুলি কৈছো মই কি অপৰাধ কৰিছো বুলি প্ৰশ্ন কৰিছে মানস চলিহাই মই জংগললৈ গৈ হাতত অস্ত্ৰ ধৰা হেতেন আপুনি ভাল পালে হেতেন বুলি কৈছে আৰু মই চাকৰি কৰি পৰিয়াল চলাবলৈ চেষ্টা কৰিছো মই কতো বেয়া কাম কৰিবলৈ যোৱা নাই মই কতো বোমা ফুটাবলৈ যোৱা নাই মই কতো শিশু হত্যা কৰিবলৈ যোৱা নাই বুলি কৈছে মানস চলিহাই আৰু পৰেশ বৰুৱাক পুনৰ ভিডিঅ'টোৰ জৰিয়তে কৈছে যে আপুনি মোক হত্যা কৰিব পাৰে কাৰণ আপোনাৰ হাতত বন্দুক আছে মই লাষ্ট কৈছো আপোনাৰ ডাৰ্টি পলিটিক্সৰ ওচৰত মই হাৰ নামানো বুলি কৈছে মানস চলিহাই আৰু তাৰ পিছতে বহু বিতৰ্কৰ মাজত সোমাই পৰিছে পৰেশ বৰুৱা আৰু মানস চলিহাৰ যি বাক বিতণ্ডা যি তৰ্ক যুদ্ধত লিপ্ত হৈছে তেওঁলোক পৰেশ বৰুৱা আৰু মানস চলিহাৰ যি ভিডিঅ' সেই ভিডিঅ' বহু চৰ্চিত হৈ পৰিছে বহু বিতৰ্কৰ সৃষ্টি হৈছে মানস চলিহাই পৰেশ বৰুৱাক উদ্দেশ্যি ভিডিঅ' প্ৰেৰণ কৰিছে পৰেশ বৰুৱাই মানস চলিহাক উদ্দেশ্যি ভিডিঅ' প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ মাজতে এটা প্ৰশ্ন উত্থাপন হৈছে মানস বৰগোহাঁই নামৰ যিজন যুৱকক আলফা স্বাধীনৰ শিবিৰত বন্দী কৰি ৰখা হৈছে কিছুদিন পূৰ্বে যি ভিডিঅ' প্ৰেৰণ কৰিছিল বন্দী কৰি ৰখা হোৱা বুলি যি গুপ্তচৰগিৰি কৰাৰ অপৰাধত বন্দী কৰা হৈছিল আলফা স্বাধীনৰ শিবিৰত সেই মানস বৰগোহাঁই বৰ্তমান কেনে আছে মানস বৰগোহাঁইৰ ওপৰত কি পদক্ষেপ গ্ৰহণ কৰিছে কি শাস্তি দিয়া হৈছে যি মানস বৰগোহাঁইক পুলিচৰ তৰফৰ পৰা আৰক্ষীৰ তৰফৰ পৰা স্পষ্টীকৰণ দিয়া হৈছিল কোনো ধৰণৰ পুলিচৰ বিষয়া নহয় বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আহ্বান জনাইছিল আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱালৈ আহ্বান জনাইছিল মানস বৰগোহাঁইক মুকলি কৰি দিয়াৰ বাবে কোনো ধৰণৰ শাৰীৰিক বা মানসিক অত্যাচাৰ যাতে দিয়া নহয় তাৰ বাবে আহ্বান জনাইছিল তাৰ মাজতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে মানস বৰগোহাঁই বৰ্তমান কেনে আছে কি ব্যৱস্থা গ্ৰহণ কৰিছে আলফা স্বাধীনৰ তৰফৰ পৰা বা কি শাস্তি দিয়া হ'ব কি দণ্ডৰে দণ্ডিত কৰা হ'ব মানস বৰগোহাঁইক এতিয়া তাক লৈ চিন্তিত হৈ পৰিছে সমগ্ৰ অসমবাসী